friends, welcome to my YouTube channel SD Social Study Challenge. আজি আমি আকৌ আন এটা নতুন ভিডিও লৈ আগবাঢ়িছো। আজি আমি ইয়াতে শিকিম প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আন এটা ভাগ যেটো আমি চিৰসত্য কাম বা ঘটনাৰ বিষয়ে আলোচনা কৰিম। আহা তেতিয়া হলে আমি ভিডিওটো আৰম্ভ কৰো। ভিডিওটো চাই ভাল লাগিলে এটা লাইক আৰু এটা শেয়াৰ কৰি দিব। Present indefinite tense role 2 চিৰসত্য কাম বা ঘটনাবোৰ present indefinite tense প্ৰকাশ কৰা হয়। সাধাৰণতে যিবোৰ কাম বা ঘটনা চিৰসত্য অৰ্থাৎ যিকোনো ঠাইতেই সঁচা সেইবোৰ কাম বা ঘটনা প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয়। যিদৰে বেলি পূব পিনে উদয় হয় পশ্চিম পিনে মাৰ যায়, চন্দ্ৰটো ৰাতি পোহৰ দিয়ে, গাখীৰ বগা কাউৰী কলা, এনেকুৱা ধৰণৰ কথাবিলাক প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয়। গতিকে আহা তেতিয়াহ'লে আমি কেইটামান উদাহৰণলৈ লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি ধুনীয়াকৈ বুজি পাই যাম যে চিৰসত্য কাম বা ঘটনাবোৰ কিদৰে প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয়। যেনে The sun rise in the east। তেতিয়াহ'লে ইয়াতে আমি আগৰ ভিডিঅ'টোত নাইবা ৰোল 1ত যিবিলাক পাই আছোঁ মানে এনেকুৱা ধৰণৰ কোনো চিহ্ন নাই যিটো চিহ্ন চাই আমি বুজি পাম যে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত নিব পাৰিম। কিন্তু আমি ইয়াৰ অৰ্থটো লৈ যাব লাগিব। অৰ্থটো যেতিয়া বুজি পাম দ্য ছান সূৰ্যটো ৰাইজ উদয় হয় ইন দ্য ইষ্ট পূব পিনে, মানে সূৰ্যটো পূব পিনে উদয় হয়, তেতিয়াহ'লে আমি বুজি পাই গ'লোঁ যে এইটো চিৰসত্য এটা কাম নাইবা এটা ঘটনা হৈ গ'ল। তেতিয়াহ'লে ইয়াক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতেই প্ৰকাশ কৰিম। তেতিয়াহ'লে ইয়াক আমি যেতিয়া কাৰেকশ্যন কৰিম তেতিয়াহ'লে দ্য ছান সূৰ্যটো এটাই হয়, গতিকে এটা হোৱাৰ কাৰণে আমি এতিয়া ভাৰ্বৰ লগত এছ ইএছ বা আই এছ যোগ কৰিব লাগিব। তেতিয়াহ'লে যিহেতু ৰাইজ RISE লাষ্টত ই আছে, গতিকে ইয়াৰ লগত IES বা ES যোগ নহয়, অনলি SA যোগ হ'ব। The sun rises in the east। ইয়াৰ পিছত আমি আন এটা উদাহৰণলৈ আগবাঢ়িছোঁ। যিদৰে মিল্ক বি হোৱাইট, মিল্ক বি হোৱাইট, মিল্ক বি হোৱাইট, গতিকে গাখীৰ বগা। আমাৰ এই ভিডিঅ'টোৰ প্ৰথম অংশত অৰ্থাৎ য'ত ইয়াৰ আগৰ ভিডিঅ'টোত য'ত ৰোল 1 লিখা আছে নাইবা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ য'ত আৰম্ভণি ভিডিঅ' এটা আছে, তাতে আমি ধুনীয়াকৈ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠন পাই আহিছিলোঁ কি ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। ইয়াৰ লগতে ইয়াৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আন এটা গঠন তাতে আমি পাই আহিছোঁ ছাবজেক্ট প্লাছ এম ইজ আৰ ৰিপ্লেচ অফ বি প্লাছ অবজেক্ট। গতিকে ইটো বাক্যত আমাৰ সেই নিয়মটো ইয়াতে আহি যাব। যিহেতু মিল্ক বি হোৱাইট, আমি আগতে চাব লাগিব মিল্ক গাখীৰ, হোৱাইট বগা, গাখীৰ বগা এইটো চিৰসত্য কথা। আমেৰিকা ইংলেণ্ড ভাৰত বাংলাদেশ য'তেই নহওক কিয় গাখীৰটো মানে 100% বগাই হয়, গতিকে গাখীৰ বগাইটো চিৰসত্য কথা। গতিকে যেতিয়া চিৰসত্য কথা হ'ব তেতিয়া ইয়াক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতেই প্ৰকাশ কৰিম। আৰু যেতিয়াই আমি বুজি পাম যে কোনো এটা বাক্য প্ৰেজেন্ট ইনডিফিনিট টেন্সলৈ যাব আৰু ব্ৰেকেটৰ মাজত কাৰেকশ্যন কৰিব দিছে, মাজত আছে কি বি, তেতিয়াহ'লে লগে লগে ইয়াতে আমি মেক্সিমাম ইজ ইউজ কৰিব লাগিব।
milk is white. Number 3. এতিয়া আমি যদি আন এটা উদাহৰণলৈ আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমি লিখিম the sun set in the west. The sun set in the west. সূৰ্য পশ্চিম পিনে মাৰ যায়, ডুব যায়। গতিকে এটো সেই আগৰ নিচিনা ইয়াৰ নিচিনাই হ'ব। সূৰ্য এটা নাম, এটো তেতিয়াহ'লে এটো হৈছে চিৰসত্য ঘটনা। সূৰ্য পশ্চিম পিনেই মাৰ যায়, গতিকে ইয়াৰ লগত আমি এজ যোগ কৰি দিম। The sun sets in the west. একেবাৰে সহজ পদ্ধতিত মই বুজাবলৈ যত্ন কৰি আছো। আশা কৰিম মোৰ কথাবিলাক, মোৰ লিখনিবিলাক বুজিবলৈ চেষ্টা কৰি আছে। যদি ভাল লাগিছে ভিডিঅ'টো ধুনীয়াকৈ এটা লাইক কৰি দিব। The moon shine at night. The moon shine at night. চন্দ্ৰটো ৰাতি উজ্জ্বল হয় বা পোহৰ দিয়ে। গতিকে চন্দ্ৰটোৱে নিশ্চয় চন্দ্ৰটোৱে ৰাতিয়েই পোহৰ দিয়ে। দিনত যদিও চন্দ্ৰ কেতিয়াবা দেখা যায় কিন্তু পোহৰ নিদিয়ে। গতিকে ইয়াক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সলৈ লৈ যাম চিৰসত্য ঘটনা বুলি। গতিকে ইয়াৰ লগত আমি যেহেতু শাইন, ইয়াৰ লগত আমি এড যোগ কৰি দিলেই হৈ যাব। The moon shines at night. The moon shines at night. Next আমি আন এটা উদাহৰণলৈ আগবাঢ়ি যাম। ক্ৰ নাইবা কয়েল, COAL, কয়েল বি ব্লেক। কয়েল বি ব্লেক। কয়েল হৈছে কয়লা, কয়লা হৈছে কলা। কথাটো একেবাৰে চিৰসত্য। গতিকে যদি চিৰসত্য কাম বা ঘটনা হয় তেতিয়াহ'লে তাক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সলৈ লৈ যাম। আৰু যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সলৈ নিয়াৰ সময়ত ভাৰ্বৰ জাগাত যদি ভাৰ্ব থাকে তেতিয়াহ'লে ইয়াৰ লগত আমি এছ বা আই এছ যোগ কৰিবলৈ যত্ন কৰিম। কিন্তু ইয়াতে আছে বি থাকিলে ইয়াতে মেক্সিমাম ইজ ইউজ কৰা যায়, নাইবা এম ইজ আৰু তিনিটাৰ যিকোনো এটা আমি ইয়াতে বুজি লৈ বহাই দিম। ইয়াতে বি বহাই দিলে ইজ বহাই দিলেই হৈ যাব। কয়েল ইজ ব্লেক। তাৰপিছত এনেকুৱা ধৰণৰ আৰু আছে। নম্বৰ 6, আইচ float on water. Ice float on water. বৰফ পানীত ভাহে। নিশ্চয় বৰফ পানীত ভাহে, কথাটো একেবাৰেই সঁচা। গতিকে ইয়াক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতেই প্ৰকাশ কৰিম আৰু ভাৰ্বৰ শেষত এছ ইয়াছ বা আই এছ এই যোগ কৰিম। ইয়াৰ লগত এছ যোগ কৰি দিলেই চলি যাব। Ice floats on water. আহিছো আন এটা উদাহৰণলৈ। 7 days make a week. 7 days make a week. গতিকে ইয়াৰ লগত আমি কি কৰিম? 7 days 7 দিনত এক সপ্তাহ হয়। কথাটো একেবাৰে সঁচা কথা। যেহেতু সঁচা কথা তেতিয়াহ'লে ইয়াক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতেই প্ৰকাশ কৰিম। গতিকে 7 days 7 দিন। 7 দিন হ'ল 1 2 3 4 5 6 এনেকৈ 7 দিন। গোটেই 7 দিন মিলি 7 দিনটোক এটা সপ্তাহ বুলি কোৱা হৈছে। 7 দিন মিলি এটা ডিউৰেশ্যন, এটা পিৰিয়ড বুলি ধৰা হৈছে। গতিকে এটা হ'লে ইয়াৰ লগত আমি এছ বা ইয়াত যোগ কৰিম। এতিয়াও 7 যদিও 7 দিন তথাপিও এক 7 দিন নহয়, এটা সময় হিচাপেই ব্যৱহাৰ কৰা হৈছে। গতিকে ইয়াৰ লগত আমি এছ যোগ কৰি দিলে হৈ যাব। 7 days makes a week.
7 days, max a week. ইয়াৰ নিচিনা আন এটা আছে, আন এটা উদাহৰণ আমি ল'ব পাৰিম, সেইটো হৈছে 12 months. 12 months make a year. 12 months 12 মাহত এক বছৰ হয়, কথাটো সঁচা কথাই হয়। গতিকে এই 12 মাহটোক 12টা মাহ বুলি নধৰি 12 মাহটোক এটা নিৰ্দিষ্ট সময় হিচাপে ধৰি লৈ ইয়াতে ইউজ কৰা গৈছে। ইয়াৰ যেটো অৰ্থটো হৈছে 12 মাহত এটা ডিউৰেশ্যন বা এটা পিৰিয়ড বুলি ইয়াতে ধৰা যাব। গতিকে যদি এটা বুলি ধৰা গৈছে এটা পিৰিয়ড তথাপি তেতিয়াহ'লে ইয়াৰ লগত ইটো ভাৰ্ববোৰ মানে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুলি ব্যৱহৃত হ'ল আৰু ইয়াৰ লগত এছ ইএছ বা আই এছ যোগ কৰি দিলেই হৈ যাব। তেতিয়াহ'লে হ'ব 12 months makes a year. আইছো আন এটা উদাহৰণলৈ ইয়াতে লিখিম 2 and 2 make 4. 2 আৰু 2 4 তৈয়াৰ কৰে, 2 আৰু 2 মিলি 4 হয়, কথাটো সঁচা। বাট কথা হ'ল আমি আগৰ যেটো উদাহৰণ পাইছিলোঁ 12 months 12 মাহ, এটো এটা ডিউৰেশ্যন বুলি ধৰা গৈছিল। ইয়াতে কোৱা হৈছে 2 and 2 2 আৰু 2, তেতিয়াহ'লে দুটা 2 হৈ গ'ল। দুটা 2 যেতিয়া হৈ যাব তেতিয়াহ'লে ইয়াৰ লগত আমি এছ ইএছ বা ইএছ যোগ কৰিব নোৱাৰিম, কিয়নো এইটো থাৰ্ড পাৰসন হ'লেও সিঙ্গুলাৰ নাম্বাৰ হৈ নাথাকিল, প্লুৰেল নাম্বাৰ হৈ পৰিল। গতিকে ইয়াতে কেৱল এই ব্ৰেকেটটো উঠাই দিলেই এনসাৰটো হৈ যাব 2 and 2 make 4. আন এটা উদাহৰণলৈ আগবাঢ়িছোঁ। Honesty be the best. Honesty be the best policy. সাধুতাই উত্তম উপায় বুলি কোৱা হয়। গতিকে ইয়াতে যেহেতু বি আছে, বি থাকিলে সাধুতাই উত্তম উপায়, এটো হৈছে কি চিৰসত্য কথা, এটো সঁচা কথা, সকলোৱে জানে। গতিকে ইয়াৰ লগত কি কৰিব লাগিব, এই লগত মানে এই বিৰ ঠাইত ৰিপ্লেস অফ বি ইয়াতে ইউজ কৰা হ'ব ইজ। Honesty is the best policy. Death come to all. Death come to all অৰ্থাৎ মৰণ সকলোলৈ আহিব এদিনা নহয় এদিন, সকলোৱে এদিন মৰিব লাগিব। মৰণ সকলোৰে ওচৰত এদিন নহয় এদিন আহিব, কথাটো সঁচা। যদি সঁচা তেতিয়াহ'লে ইয়াক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতেই দেখাব লাগিব। গতিকে ডেথ কামছ এটা এছ দিলেই চলি যাব, DEATH। বাটাৰ মেক ফ্ৰম মিল্ক, যেহেতু এটো চিৰসত্য কথা, বাটাৰ মেক ফ্ৰম মিল্ক, গাখীৰৰ পৰা ঘি মাখন এইবিলাক তৈয়াৰ কৰা হয়। গতিকে এইটো চিৰসত্য কথা, প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি মানে নিব লাগিব। তেতিয়াহ'লে হ'ব বাটাৰ মেক্স ফ্ৰম butter makes from milk. Man be mortal. Answer to hobo
man is mortal, man be mortal, মানুহ মৰণশীল কথাটো সঁচা আমি সকলোৱেই মৰিব লাগিব গতিকে চিৰসত্য কথা ইয়াক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সলৈ লৈ যাম গতিকে ইয়াৰ লগত আমি ইয়াতে আমি য'ত বি আছে বিৰ ঠাইত আমি ইজ ব্যৱহাৰ কৰিম man is mortal A rolling stone gather no more. এটা ঘূৰণীয়া হিল কেতিয়াও ৰৈ নাথাকে এক জায়গাত যাই থাকিব গতিকে চিৰসত্য কথা হিল এটা ওপৰৰ পৰা যেতিয়া আমি তলফালে এৰি দিম গতিকে হেতু যদি আকৌ ঘূৰণীয়া হয় তেতিয়াহলে ৰৈ থকাৰ কোনো সম্ভাৱনা নাই গতিকে ইয়াক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতে শো কৰিম A rolling stone gathers no moss এতিয়া আমি আন এটা উদাহৰণ লৈ লক্ষ্য কৰিলে বুজি পাম যে চিৰসত্য ঘটনাবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সতেই প্ৰকাশ কৰিবলগীয়া হয় boil at 100 ডিগ্ৰী সেলসিয়াস তেতিয়াহলে পানী 100 ডিগ্ৰী সেন্টিগ্ৰেডত বা সেলসিয়াসত উতলে গৰম হয় গতিকে এটো চিৰসত্য কথা গতিকে ইয়াৰ লগত আমি এস বা ইয়াত যোগ কৰি দিলে চলি যাব water boils at 100 ডিগ্ৰী সেলসিয়াস তো থ্যাংক ইউ আজিলৈ ইমানেই ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব নিজৰ লগৰীয় সমনীয়া বন্ধু বান্ধৱী সকলোলৈ এই ভিডিওটো চাবলৈ সুযোগ কৰি দিয়াৰ কাৰণে ভিডিওটো শেয়াৰ কৰি দিব আৰু মোৰ চেনেলৰ এনেকুৱা নতুন টেন্সৰ বিষয়ে জানিবলৈ ধুনীয়াকৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই থ্যাংক ইউ